প্রকৃতির বুকুর বই বসন্ত আহিবে ও গছে বনে খোলা কিনো অসমীয়াৰ বিহুতি আহিলে বিহু বিহু লাগি সেগা হৈছে নাই কান্দে বুঢ়াই কান্দে বুঢ়াই হালোৱাৰ মুখলৈ হালোৱাৰ মুখলৈ যা পৰা গৰু চৰাই চৰাই গৰু চৰাই চৰাই গৰু চৰাই চৰাই জন্মহনো মোৰ ভতিয়াই বয়সনো মোৰ ভতিয়াই এইফালে নাচনীয়ে কিমান থাকিব চুপিয়াই এপাক উঠি নাচ নব নাথাকিব নবৈ নাচিব লাগিব দেই এহে নবৌদেল চলে উঠিয়াই এহে নবৌদেল চলে উঠিয়াই এহে নবৌ কিমান থাকিম জপিয়াই এহে নবৌ কিমান থাকিম জপিয়াই এপাক উঠি নাচ নব নাথাকিব আমি আই আজি ও হালধি বাড়িতে হাল বাই আছিলো ভালুকে লগালে খেদা আমাৰ ল'ৰাখিনি মাত কিন্তু ধুনীয়া আছে এইফালে বহুত কেমেকি আছে কিয় হাত চাপৰিটো কমি আছে মই আগতে ভাবিছোঁ আমাৰ অনুষ্ঠান বেয়া পাইছে নেকি নহয় অনুষ্ঠান বেয়া পোৱা নাই ঠাণ্ডাৰ কাৰণে এখন হাত দুখন ঠেঙৰ মাজত একো নাই এখন হাতে ইজনী গালত মাৰক পৰাই কিন্তু সহযোগ কৰক দেই ও হালধি বাড়িতে হাল বাই আছিলো ভালুকে লগালে খেদা বোলো ভালুকে লগালে খেদা এইফালে ৰাইজ জগি গ'ল কিন্তু এইফালে জগি গ'ল এইফালে নবৌহঁত কি উগাৰ মাৰি আছে নেকি উগাৰ মাৰি থাকিলে নব চব লিভাৰৰ প্ৰব্লেম আপোনালোকৰ লিভাৰৰ প্ৰব্লেমটো বাদ দিয়ে মোৰ এনেকুৱা লিভাৰ প্ৰব্লেম মই লিভাৰ এলাৰ্মেই দি মই এতিয়া ভগৱানৰ নতুন বছৰ বুলি এটাই মাগিছোঁ এটাই খুজিছোঁ যে অহা জনমত মোক দাঁতেই লাগিলে দুটা দিয়ক লিভাৰ 32টা দিয়ক যাতে শিল খালে উগাৰ নাহে সহযোগ কৰিব নে নবৌহঁতে আপোনালোকে নকৰি কৈছে নবৌহঁতে কৰিব ও হালধি বাৰীতে হাল বাই আছিলো ভালকে লগালে খেদা মই ইমান ইয়াত আছে এজনী আইও কমলৰ ভজা ক'লে মনত পৰি যায় এই দীঘল দৰি ছোৱালী এই জোকাম বুলি ভাবোঁতে কমিটিয়াল লগালে খেদাই গ'ল তুতু বুঢ়ী হ'লে নিনিওতো খেদাই গ'ল তুতু বুঢ়ী হ'লেও নিনিওতো সমনীয়াই জোকাব সমনীয়াই হাৰিব ঐ চীনা ভাৰতে যুদ্ধ লাগিলে অসমত পাতিলে কে বোলো অসমত পাতিলে কে এইপিনে ছোৱালীজনী কৈছে দেই এই তোমালৈ বুলি চিঠি লিখি থাকোঁতে বাৰু নতুন নতুন বিয়া ঠিক হৈছে জোকাই থাকা পাবা ও হৰি পাহৰি গ'লো দেই আকৌ অনুভৱ তোমালোক কোনে পাব ও হিয়াৰ দাপোন কৰালি দেখো তোমাৰ প্ৰতিশ্ৰুতি কিয় তোমাক সহাৰি নাই ঐ ধুনীয়া বিয়া আছিলে অকণমান
অকণ এনেকে আপোনালোকৰ গাটো গৰম লাগিব মোৰ বিহু অহা নাই এনেই জপিয়াই দিছোঁ গাটো গৰম উঠক এই ভূঞে ৰুই আছিলা এক নাচনী চাপৰি চাপৰি মজুকে ধৰিলে এক নাচনী উঠিলা চিঞৰি কাষে চাপি গৈ কাষে চাপি গৈ হেৰুৱাই দিলো মই দিলামি চিকিয়াই হাঁহি কি মস্তি লাগিছে ৰে আৰু মানে মই এতিয়া সোমাই আহিছোঁ সঁচাই কৈছোঁ ইমান ভাল লাগিছে মই কৈছোঁ অ' মাই গড কি মানুহ হৈছে মই যদি এইটো ফাংচনলৈ আজি নাহিলোহেঁতেন মই কি ক'লে কি মস্তি লাগিছে ৰে English is a language coming from East India Company. English is the main equalism of domestication. There is no heart of communication without permission. Every man knows very well that you can be not allowed, but you should not agreement on India. এনেই হুলস্থুল কৰিছে কিবা বুজি পাইছে মই পোৱা নাই আপোনালোকে কেনে বাৰু কি গাই আছে মই ভাবিছোঁ মই গাইছোঁ সি ৰৈ দিব চাগে কি আপোনাক মই সহযোগ কৰি গৈছোঁ লগত মা মোৰতো কৈছে মই মুখ চকা বুলি কিয় ক'লো জানেনে মই যে এনেকৈ আহোঁতে মাইকী মানুহ দুজনী কথা পাতি এইখন কৈ আছে মোহন বুলি ভাবিছে গালিয়ে পাৰি আছে বুলি মই সেই হয় নে নহয় আৰু কি দেখাম কওক আমাৰ যে আপোনালোকে জানেনে আমাৰ যে সৰু সৰু ল'ৰা ছোৱালীবিলাক মই যে ক'লো যে মোহন সকলোতকৈ গাধ এলেও কেলেও কিন্তু আজিকালি ল'ৰা ছোৱালী বহুত স্মাৰ্ট আপোনালোকে জানেনে মোৰ বয়সৰ কোন আছে হাত দাঙাচোন মোৰ বয়সৰ কোন আছে হাত দাঙা বঢ়িয়া এইফালে সদায়নো গুচুক মুখে তো আগুন নাম ৰাম মুখে তো আগুন নাম ধন্যবাদ।